Hello my dear students, welcome to Asumia Digital. আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ অনুশীলনী 7.2 আলোচনা কৰি আছিলো হয়নে আমি আগৰ ক্লাছটোত কোৱেশ্চন নম্বৰ 1 ৰ পৰা 4 লৈকে কৰিলো যদি তোমালোকে সেই ক্লাছটো কৰা নাই তেনে হলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাৰ গৈ তোমালোকে চাব পাৰিবা আহচোন আমি আজি ক্লাছটো আৰম্ভ কৰো আজি আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা কৰিম এটা চোৱাচোন কোৱেশ্চন নম্বৰ 5 টো কি দিয়া আছে একেডাল ভূমি BC ৰ ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ একেডাল ভূমি কি দি আছে BC ওপৰত কি হয় ABC আৰু DBC দুটা কি হয় সমদ্বিবাহু ত্ৰিভুজ বুলি অকা হৈছে বুলি কৈছে দুটা সমদ্বিবাহু ত্ৰিভুজ অকা হৈছে বুলি কৈছে হয়নে এতিয়া চিত্ৰ 7.33 চোৱাচোন দেখুৱাব লাগে যে আমি কোণ ABD = কি বুলি প্ৰমাণ কৰিব লাগে কোণ ACD হয়নে এতিয়া আহাচোন আমি এতিয়া কৰো এতিয়া প্ৰথমে দিয়া আছে বুলি লিখবা যেটো আমাক দিয়া আছে হয়নে দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC দুটা সমদ্বিবাহু ত্ৰিভুজ দুটা সমদ্বিবাহু ত্ৰিভুজ হয় একেডাল ভূমি তাৰ ওপৰত আছে BC ওপৰত এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এটা তোমালোকে লিখিবা প্ৰমাণ কৰিব লাগে কোণ ABD = কোণ ACD এতিয়া তোমালোকে এটো প্ৰমাণ কৰাৰ আগতে প্ৰথমে লিখিবা যে অঙ্কন আমি এতিয়া যেটো A আৰু D এই বিন্দু দুটা আছে নহয় এই দুটা কি কৰি দিম সংযোগ কৰি দিম ডায়াগ্ৰাম বিলাক তোমালোকে স্কেল ব্যৱহাৰ কৰি আঁকিবা মই হাতেৰে আঁকি দিছো কিন্তু তোমালোকে যেতিয়া অঙ্ক বিলাক কৰিবা তেতিয়া তোমালোকে ডায়াগ্ৰাম বিলাক স্কেল ব্যৱহাৰ কৰিবা বুজি পাইছা নে এতিয়া অঙ্কনত কি লিখিবা তোমালোকে AD সংযোগ কৰা হল এতিয়া আমি প্ৰমাণ কৰিম হয়নে গটিকে প্ৰমাণ বুলি লিখিলোৱা তোমালোকে প্ৰথমে প্ৰমাণ ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD হয়নে এই দুটা ত্ৰিভুজত কি সমান হয় আমি এতিয়া লিখোৱা আহাচোন ইয়াত AB = AC এটো আমাক দিয়া আছে হয়নে দিয়া আছে AB = AC এই দুইটা ত্ৰিভুজতে এডাল সাধাৰণ বাহু আছে কোনডাল কব পাৰিবানে AD বাহুডাল দুইটা ত্ৰিভুজতে আছে হয়নে AD = AD এটো কি হৈ যাব সাধাৰণ বাহু আৰু BD = CD এটো কি আছে আমাক দিয়া আছে হয়নে BD = CD এটো আমাক দিয়া আছে এটাকে কি হ'ব ত্ৰিভুজ ABD সৰ্বসম কি হ'ব ত্ৰিভুজ ACD কোনটো বিধি মতে বা ত্ৰিকাৰ্য বাহু ত্ৰিকাৰ্য মতে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD দুইটা কি হয় সৰ্বসম হয় এটাকে কি হৈ যাব এটাকে কোণ ABD = কি হৈ যাব কোণ ACD কাৰণটো লিখিবা CPCD যেহেতু ত্ৰিভুজ দুটা সৰ্বসম হয় গটিকে ইয়াৰ বাকি অংশবিলাকো কি হ'ব সৰ্বসম হ'ব এটাকে আমি
প্ৰমাণ কৰি দেখুৱালো যে কোণ ABD ইকুৱেল টু কোণ ACD আশা কৰো সকলোৱে এটো বুজি পালা একেবাৰে সহজ আছিল হয়নে এতিয়া আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 6 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত AB ইকুৱেল টু কি দিয়া আছে AC বাহু B1 D বিন্দুলৈ এনেভাৱে বৰ্ধিত কৰা হৈছে যাতে AD ইকুৱেল টু AB এতিয়া আমি পুনৰ এবাৰ কোৱেশ্চনটো ভালদৰে বুজি লওঁ আহাচোন তাত কি কৈছে ABC এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় যত AB ইকুৱেল টু কি দিয়া আছে AC বাহু BA যেটো বাহু BA আছে B1 D বিন্দুলৈ এনেভাৱে বৰ্ধিত কৰা হৈছে যাতে AD ইকুৱেল টু কি হয় AB মানে কি হয় যেটো BA বাহু আসলে হেতু কি হলে বহাই দিয়া হৈছে D লৈ যাতে কি হৈ গৈছে AB ইকুৱেল টু কি হয় AD এই বাহু দুডাল কি হয় সমান হয় আমি দেখুৱাব লাগে যে কোন BCD কি হয় সমকোণ বুলি হয়নে এতিয়া আমি প্ৰথমে লিখিলাম দিয়া আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ যত AB ইকুৱেল টু কি হয় AC আৰু AD ইকুৱেল টু কি হয় AB এতিয়া আমি লিখিম যে প্ৰমাণ কৰিব লাগে হয়নে কি প্ৰমাণ কৰিব লাগে আমি লাগে যে কোণ BCD ইকুৱেল টু কি হয় 90 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া প্ৰমাণ বুলি লিখিবা প্ৰমাণ ত্ৰিভুজ ABC হয়নে এতিয়া আমি ত্ৰিভুজ ABC কি কি সমান হয় লিখোৱা আহাচোন ত্ৰিভুজটোত AB ইকুৱেল টু AC আমাক দিয়া আছে হয়নে দিয়া আছে আৰু কি সমান হয় ইয়াত চোৱাচোন যেহেতু এটো ABC এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় ইয়াৰ বাহু দুটা সমান আমি পাইছিলো যে সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান বুলি পাইছিলো গতিকে এই বাহু দুটাৰ বিপৰীত কোণ দুটা হল ABC আৰু ACB হয়নে গতিকে আমি লিখিব পাৰো যে কোণ ABC ইকুৱেল টু কোণ ACB কাৰণটো কি লিখিবা ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয় হয়নে ইয়ালৈকে বুজি পাইছানে এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন এতিয়া যেটো AB আছে AB ঠাত আমি কোণ DBC ও লিখিব পাৰো তেতিয়াও কি হ'ব একেটা কোণে হ'ব B কোণটোৱে হ'ব হয়নে কোণ DBC ইকুৱেল টু কি হৈ যাব কোণ ACB এটো আমি 1 নম্বৰ দি দিছো এতিয়া আকৌ লিখিবা আকৌ আমি লিখিব পাৰো যে AB ইকুৱেল টু AC এটো আমাক দিয়া আছে হয়নে আকৌ আমি লিখিব পাৰো যে আমাক ইয়াত AD ইকুৱেল টু কি দিয়া আছে AB আৰু AB ইকুৱেল টু কি দিয়া আছে AC যেহেতু AD ইকুৱেল টু AB হয় আৰু AB ইকুৱেল টু AC হয় গতিকে আমি এটো লিখিব পাৰো যে AD ইকুৱেল টু AC হয়নে AD ইকুৱেল টু AC লিখিব পাৰো
তো এই কিটা কি হয় এই ত্ৰিভুজটো কি হয় এটা সমদ্বিবাহু ত্ৰিভুজ হয় গতিকে ইয়াৰ বিপৰীত কোণবিলাকো কি হৈ যাব ইয়াৰ সমান হৈ যাব হয়নে গতিকে আমি আৰু লিখিব পাৰো যে কোণ ADC equal to কোণ ACD এটো লিখিবা যে এটো মই এটো কমা দি দিছো এটোৱে লিখি দিবা ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয় এটোৱে কাৰণটো হৈ যাব বুজি পাইছানে এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন এতিয়া আমি চোৱাচোন যেটো ADC কোণটো আছে এটো ঠাইত আমি এনেদৰে লিখিব পাৰো যে কোণ BDC মানে কোণ BDC equal to কি যাব এটো ACD এ থাকিব ACD এটো আমি দি দিলো 2 নাম্বার আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট স্টেপটো এটো সাইডে কৰো আহাচোন আমি 1 আৰু 2 টো যোগ কৰি দিম 1 + 2 2 হয়নে 1 টো কি আছিল কোণ DBC প্লাস কোণ BDC equal to কি হৈ যাব কোণ ACB প্লাস কোণ কি হ'ব ACD যে কোণ DBC প্লাস কোণ BDC equal to এটা চোৱাচোন কোণ ACB প্লাস কি দি আছে ACD গতিকে আমি এই গোটেই কোণ দুটা যদি যোগ কৰি দিও তেতিয়া কি হৈ যাব কোণ BCD হয়নে এটো আমি 3 নম্বৰ দি দিলো এটা তোমালোকে লিখিবা যে ত্ৰিভুজ BCD ত্ৰিভুজ BCD কি হৈ যাব কোণ DBC প্লাস কোণ BDC প্লাস কোণ BCD equal to কিমান হৈ যাব 180 ডিগ্ৰী যেহেতু কি আছিল এটো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান আছিল 180 ডিগ্ৰী হয়নে এটা নেক্সট চোৱাচোন কোণ DBC প্লাস কোণ BDC ইয়াৰ ঠাইত আমি কি লিখিব পাৰো চোৱাচোন কোণ DBC প্লাস কোণ BDC equal to কি দি আছে কোণ BCD গতিকে ইয়াৰ ঠাইত আমি লিখিব পাৰো যে কোণ BCD প্লাস কি হৈ যাব কোণ BCD equal to কিমান আছিল 180 ডিগ্ৰী এটাকে কি হৈ যাব 2 কোণ BCD equal to কিমান হৈ যাব 180 ডিগ্ৰী আৰু কোণ BCD equal to 180 পৰা এটো যেহেতু ইয়াত পূৰণ হৈছে এফালে গলে মানে কি হৈ যাব হৰণ হৈ যাব গতিকে কোণ BCD equal to কিমান হৈ যাব 90 ডিগ্ৰী এটা কোণ BCD equal to কিমান পাই গলো 90 ডিগ্ৰী আমাক এটোৱে প্ৰমাণ কৰিব লাগিছিল হয়নে কোণ BCD কি হয় সমকোণ এটাকে ইয়াত যেহেতু জায়গা নহয় গতিকে তোমালোকক মই ইয়াত লিখি দিছো ইয়াত লিখি দিবা তোমালোকে এটাকে কোণ BCD কি হয় সমকোণ আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া কোৱেশ্চন নম্বৰ 7 টো চোৱাচোন কি দিয়া আছে ABC এটা সমকোণী ত্ৰিভুজ যত কোণ A equal to 90 ডিগ্ৰী আৰু AB equal to কি দিয়া আছে AC হয়নে কোণ B আৰু কোণ C নিৰ্ণয় কৰিব লাগে এতিয়া কোণ B আৰু কি নিৰ্ণয় কৰিব লাগে কোণ C নিৰ্ণয় কৰিব লাগে হয়নে এটাকে আমি প্ৰথম লিখিম যে দিয়া আছে ABC এটা সমকোণী ত্ৰিভুজ যত কোণ A equal to 90 ডিগ্ৰী আৰু AB equal to কি হয় AC হয়নে এতিয়া আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি নিৰ্ণয় কৰিব লাগে হয়নে নিৰ্ণয় কৰিব লাগে কোণ B কোণ C হয়নে যেহেতু
AB ইকুৱেল টু কি হয় AB বাহু ইকুৱেল টু কি হয় AC এই বাহু দুটা যদি সমান হয় তেন্তে কি হ'ব কোণ B ইকুৱেল টু কি হ'ব কোণ C কাৰণটো কি হ'ব ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান হয় হয়নে এতিয়া আমি নেক্সট কি কৰিম এতিয়া লিখিবা ত্ৰিভুজ AB C হয়নে ত্ৰিভুজ ABC কোণ A প্লাস কোণ B প্লাস কোণ C ইকুৱেল টু কি হৈ যাব 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয়নে গতিকে এতিয়া কোণ A টো কি আছে সমকোণ হয় হয়নে গতিকে এটো কি হৈ যাব 90 ডিগ্ৰী প্লাস কোণ B যেহেতু কোণ B ইকুৱেল টু কি হয় কোণ C হয় গতিকে আমি কোণ C ঠাইত কি লিখিব পাৰো আমি কোণ B লিখিব পাৰো মানে যেহেতু দুইটা কি হয় সমান হয় কিমান হৈ যাব ইকুৱেল টু 180 ডিগ্ৰী এটা 90 ডিগ্ৰী টো এফালে গলে মানে কি হৈ যাব মাইনাস হৈ যাব কোণ B যোগ কৰিলে কি হৈ যাব 2 কোণ B ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী এতিয়া 2 কোণ B ইকুৱেল টু কিমান হৈ যাব 90 ডিগ্ৰী 180 পৰা যদি আমি মাইনাস 90 কৰো 90 ডিগ্ৰী হ'ব হয়নে এতিয়া চোৱাচোন কোণ B ইকুৱেল টু কিমান হৈ যাব 90 ডিগ্ৰী বাই 2 এতিয়া কোণ B ইকুৱেল টু কিমান হৈ যাব 45 ডিগ্ৰী যেহেতু আমাক কি উলিয়াব দিছিলে কোণ B আৰু C মান উলিয়াব দিছিলে যেহেতু আমি কোণ B আৰু C দুইটা কি বুলি পাইছো সমান পাইছো ত্ৰিভুজৰ সমান বাহু বিপৰীত কোণবিলাক কি হয় সমান হয় যেহেতু আমি কোণ B মানটো কিমান পালো 45 গতিকে B টো যদি 45 হয় তেন্তে C টো 45 হয় হয়নে গতিকে আমি B আৰু C মানটো নিৰ্ণয় কৰি দেখুৱালো হয়নে একেবাৰে সহজ কোৱেশ্চন আছিল এতিয়া আমি একেবাৰে শেষৰটো কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে দেখুৱা যে সমবাহু ত্ৰিভুজ এটা প্ৰতিটো কোণে 60 ডিগ্ৰী সমান দেখুৱাব লাগিছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণে কিমান হয় 60 ডিগ্ৰী বুলি কৈছে হয়নে একেবাৰে সহজ কোৱেশ্চন হয় আহাচোন আমি এতিয়া লিখো প্ৰথমে লিখিবা দিয়া আছে কি দিয়া আছে ABC এটা কি হয় সমবাহু ত্ৰিভুজ প্ৰমাণ কৰিব লাগে এটা প্ৰমাণ কৰিব লাগে লিখিবা প্ৰমাণ কৰিব লাগে যে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে কোণ A ইকুৱেল টু কোণ B ইকুৱেল টু কোণ C ইকুৱেল টু কিমান হ'ব 60 ডিগ্ৰী মানে গোটেইকেইটা কোণে কি হ'ব বুলি প্ৰমাণ কৰিব লাগে 60 ডিগ্ৰী বুলি আমি প্ৰমাণ কৰিব লাগে এটা প্ৰমাণ বুলি লিখিবা প্ৰমাণ যেহেতু ABC এটা কি হয় সমবাহু ত্ৰিভুজ মানে সমবাহু ত্ৰিভুজ এটাকে কি হ'ব AB ইকুৱেল টু কি হ'ব BC ইকুৱেল টু কি হ'ব AC মানে কি হয় যদি যেহেতু কি হয় ABC টা কি হয় সমবাহু ত্ৰিভুজ হয় গতিকে সমবাহু ত্ৰিভুজৰ গোটেইকেইটা বাহু সমান হয় গতিকে AB বাহু ইকুৱেল টু BC বাহু ইকুৱেল টু কি হয় AC বাহু বুজি পাছানে এটো যেহেতু AB ইকুৱেল টু BC হয় যেহেতু AB ইকুৱেল টু কি হয় BC হয় গতিকে কি হ'ব কোণ A ইকুৱেল টু কোণ C যদি AB বাহু ইকুৱেল টু BC হয় তেতিয়া আমি লিখিব পাৰো যে কোণ A ইকুৱেল টু কোণ C
কাৰণটো কি হ'ব ত্ৰিভুজৰ সমান বাহু বিপৰীত কোণবিলাক কি হয় সমান হয়নে আকৌ AB equal to AC লিখিব পাৰো তেতিয়া কোনটো AB equal to যদি আমি AC লিখো তেতিয়া কোনকিটা কোণ ইকুৱেল হৈ যাব কোণ B equal to কোণ C এটো একে হ'ব কাৰণটো ত্ৰিভুজৰ সমান বাহু বিপৰীত কোণবিলাক সমান এটো তোমালোকে লিখি দিবা হয়নে এতেকে কোণ A equal to কোণ B equal to কোণ C হয়নে এতেকে আমি গম পাই গলো যে গুটেকেটা কোণে কি হয় সমান হয় হয়নে এটা লিখিবা ত্ৰিভুজ A B C কোণ A plus কোণ B plus কোণ C equal to কিমান হয় 180 ডিগ্ৰী গতিকে কোণ A plus কোণ A plus কোণ A equal to কিমান লিখিব পাৰো আমি 180 ডিগ্ৰী যেহেতু গুটেকেটা কোণ সমান হয় গতিকে B ঠাইত A লিখিব পাৰো আৰু C ঠাইতো A লিখিব পাৰো হয়নে গতিকে এটো কি হৈ যাব ঠিক কোণ A equal to কিমান হৈ যাব 180 ডিগ্ৰী এটা কোণ A equal to কিমান হৈ যাব 180 ডিগ্ৰী by 3 হয়নে এটাকে কোণ A equal to কিমান হৈ যাব 60 ডিগ্ৰী এটাকে আমি প্ৰমাণ কৰি দেখুৱালো যে সমবাহু ত্ৰিভুজ এটা প্ৰতিটো কোণে কি হয় 60 ডিগ্ৰী সমান ঠাকুৰ সকলোৱে বুজি পালা এতিয়া তোমালোকে ইয়াত যেহেতু আমাৰ জেগা নহবগে হয়নে গতিকে তোমালোকে লিখি দিবা যে সমবাহু ত্ৰিভুজ এটা প্ৰতিটো কোণে 60 ডিগ্ৰী সমান হয় আমাৰ অনুশীলনী 7.2 টো ইমানতে শেষ হৈছে হয়নে আমি আলোচনা কৰা কোৱেশ্চন বিলাকত যদি তোমালোকে কোৱেশ্চন কৰিব পৰা নাই বা বুজি পোৱা নাই তেনেহলে কমেন্টত জনাবা আৰু তোমালোকে যে যিকোনো টেকনিক্যাল প্ৰবলেম পোৱা তেতিয়াও কমেন্টত জনাবা আমি নেক্সট ভিডিও বিলাকত এই প্ৰবলেমবিলাক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা